নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে মিড ডে 18 মই জয়ন্ত মাধৱ গোস্বামী সিপাজাৰ গৰুখুটি কাণ্ডত জড়িত আছে 6 অভিযুক্ত ইতিমধ্যে আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে 6 জনকৈ লোকক এই 6 জন লোকৰ প্ৰদৰ্শনতে সংঘটিত হৈছিল গৰুখুটি কাণ্ড ঘটনাত জড়িত আছে ইতিহাদ ফ্ৰণ্টৰ নুৰ ইছলাম আৰু জিয়াৰুল হক আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ আৰু উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাস আনহাতে খাৰুপেটিয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ আৰু CFIৰ শৰীফুল ইছলাম জড়িত আছিল সেই হিংসাত্মক ঘটনাৰ আৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত গৰুখুটি কাণ্ডত 6 জন লোক জড়িত থকা বুলি মন্তব্য কৰিছিল উচ্ছেদিত লোকক খাদ্য যোগান ধৰাৰ অছিলাৰে ধলপুৰত উপস্থিত হৈছিল PFIৰ লোক আনহাতে ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25 জনীয়া দালালৰ দলে ধন লোৱাৰো অভিযোগ উত্থাপন কৰে উচ্ছেদিত পৰিয়ালে উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতিৰে প্ৰতিটো পৰিয়ালৰ পৰা 30ৰ পৰা 40,000 টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰিছে উচ্ছেদিত পৰিয়ালসমূহে ধন দিলে উচ্ছেদ নচলাব বুলি প্ৰতিশ্ৰুতি দি দালালৰ দলটোৱে অঞ্চলটোৰ লোকসকলৰ পৰা প্ৰায় 28 লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হয় দালালসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে উচ্ছেদিত পৰিয়ালসমূহে আৰু যি সন্দেহ প্ৰকাশ কৰি আহিছিল বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনে আৰু সেই সন্দেহ এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে যে 6 ব্যক্তি জড়িত হৈ আছিল এই সমগ্ৰ হিংসাত্মক ঘটনাৰ আৰত এই 6 ব্যক্তিক ইতিমধ্যে চিনাক্ত কৰা হৈছে বিজেপিৰ সাংসদ দিলীপ শইকীয়াই স্পষ্ট অভিযোগ উত্থাপন কৰিছিল আমছুৰ নেতৃত্বৰ বিৰুদ্ধে এই সমগ্ৰ ঘটনাৰ অন্তৰালত আমছুৰ উচতনি আছে তাৰ সমান্তৰালকৈ আন কেইবাটাও দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু এই সমগ্ৰ ঘটনা PFI ডিজাইনত সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল দিলীপ শইকীয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শেহতীয়াকৈ এই 6 অভিযুক্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে এই 6 অভিযুক্তক টিভিত পৰ্দাত আমি দেখুৱাইছো এই 6 অভিযুক্ত আৰক্ষী প্ৰশাসনে চিনাক্ত কৰা এই 6 অভিযুক্ত হৈছে ইতিহাদ ফ্ৰণ্টৰ নুৰ ইছলাম জিয়াৰুল হক আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদ আৰু উপ-সভাপতি আব্দুৰ ৰহমান বিশ্বাস আৰু খাৰুপেটিয়া কলেজৰ প্ৰবক্তা নাজিৰ হুছেইন সৰকাৰ আৰু CFIৰ শৰীফুল ইছলাম এই 6 জন ব্যক্তিৰ প্ৰদৰ্শনতে সংঘটিত হৈছিল বৃহস্পতিবাৰৰ গৰুখুটিৰ 1 নম্বৰ আৰু 3 নম্বৰ ধলপুৰত এই হিংসাত্মক ঘটনা State government has very clear intelligence report that from the poor and landless family certain people has collected 28 lakhs rupees during last 3 months saying that we are going to convince government and there will be no eviction we have those names now when they could not register the eviction drive they mobilized those people and created the havoc on that particular day we have name of 6 people with clear intelligence that 28 lakhs was created apart from that prior to the day of incident in the name of carrying food articles to the evicted family PFI visited the site so various evidence are now emerging implicating certain people including I think one lecturer from one college of Assam so all these things are emerging government is inquiring the matter into details because eviction was done against 60 family where from this 10,000 family has come so this is what finding as of now and I think once judicial inquiry starts we will have lot more explosive information on the point of CA investigation PFI state president was arrested and investigation has been done thoroughly the PFI state president was arrested for 3 months thereafter court has given him bail so government of Assam has already sent dossier to government of India seeking total ban on PFI so from whatever government of Assam we need to do against PFI we are doing আৰক্ষী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে যে এই উচ্ছেদৰ নামত এটা 25 জনীয়া দলে দৌৰাত মছলাইছিল সেই অঞ্চলত ধলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25 জনীয়া দালালৰ দলে লৈছিল ধন উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতি দি লৈছিল এই ধন প্ৰতিটো পৰিয়ালৰ পৰা 30ৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন হয় এই বিস্ফোৰক মন্তব্য উচ্ছেদিত পৰিয়ালৰ ধন নিদিলে চৰকাৰে উচ্ছেদ চলাব বুলি কৈছিল দালালৰ দলটোৱে আনহাতে টকা দিলে উচ্ছেদ নচলাই বুলি প্ৰতিশ্ৰুতি দিছিল দালালে
দালালসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে উচ্ছেদিত পৰিয়ালসমূহে আনহাতে উচ্ছেদিত পৰিয়ালসকলক উচিত ক্ষতিপূৰণৰো দাবী জনায় উচ্ছেদিত লোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় মোৰ মাটি নাই মই ঘৰটো তুলি পেলাই মই আধা বিঘা মাটি কিনিছোঁ 30,000 দি এগিলা গাঁৱৰ পৰা কিনি পেলাই মই থাকছোঁ মই চব্জি বেপাৰ কৰি খাওঁ মোৰ আৰু একো নাই মোৰ এটা ঘৰ আছিল ঘৰ চব ভাঙি দিছে মই কালি এই পৰহিয়ে মই কৈছোঁ SDC ছাৰক মই কৈছোঁ ছাৰ মোৰ এইটো ইনচাফ লাগে আৰু যিবোৰ দালাল আছে এই দালালবোৰৰ যিগিলা টকা লৈ পেলাই আমাৰ লগত প্ৰতিশ্ৰুতি দিছে এই দালালবোৰক ইনচাফ লাগে দালালবোৰক গ্ৰেপ্তাৰ কৰিব লাগে দালাল কোনে বহুত দালাল আছে ইয়াতে মানে এই দালালবোৰ এটা কমিটি আছে কমিটি থাকি পেলাই ঘৰে ঘৰে পইচা উঠাইছে আমাক প্ৰতিশ্ৰুতি দিছে তোমালোকে পইচা দিলে নাভাঙে আৰু পইচা দিলে নাভাঙে পইচা নিদিলে তোমাকে ভাঙি দিব 12 ঘণ্টাত আৰু যোনে পইচা দিয়া না দালাল কোন দালাল এবাৰ দালাল কোন ইয়াৰে দালাল আছে বহুত আমাৰ এই যেটো 25 জুনীয়া এটা কমিটি বহুত ফৰজামল আছে তাৰপিছত এইফালে সলিম আছে এগলা দালাল পইচা উঠাইছে গায়ে গায়ে পইচা উঠাই পেলাই এগলা সব আমাক প্ৰতিশ্ৰুতি দিছে তোমালোকে ইয়াতে থাকিব পাৰিবা আমি যিকোনো এটা চৰকাৰৰ ফালৰ পৰা আমি এটা সহায় ল'ম লৈ পেলাই তোমালোকে ইয়াতে থাকিব পাৰিবা আৰু দৰঙৰ পিছত এইবাৰ তেজপুৰতো চৰকাৰ তথা অসম আৰক্ষীৰ সমৰ্থনত ওলাই আহিল এদল যুৱক যুৱতী বাহিৰ কৰিলে সমদল শনিবাৰে নিশা তেজপুৰৰ ৰাজপথত দেখা গ'ল এই সমদল বৃহত্তৰ একতা গোষ্ঠীৰ উদ্যোগত চৰকাৰৰ শেহতীয়া উচ্ছেদ কাৰ্যৰ সমৰ্থন জনাই এনেদৰে অৰ্ধ শতাধিক যুৱক যুৱতীয়ে জনালে সমৰ্থন আনকি অসম চৰকাৰ আৰু অসম আৰক্ষীৰ সমৰ্থনত তেওঁলোকে শ্লোগানো দিয়ে দৰঙতো এনেদৰে সমদল বাহিৰ কৰা হৈছিল উচ্ছেদৰ সমৰ্থনত এই সকল লোক ওলাই আহিছে তেজপুৰত চৰকাৰ তথা অসম আৰক্ষীৰ সমৰ্থনত ওলাই আহিল এদল যুৱক যুৱতী বাহিৰ কৰিলে এই সমদল শনিবাৰে নিশা তেজপুৰৰ ৰাজপথত দেখিবলৈ পোৱা হ'ল এই সমদল বৃহত্তৰ একতা গোষ্ঠীৰ উদ্যোগত চৰকাৰৰ শেহতীয়া উচ্ছেদ কাৰ্যৰ সমৰ্থন জনাই এনেদৰে অৰ্ধ শতাধিক যুৱক যুৱতীয়ে জনালে সমৰ্থন আনকি অসম চৰকাৰ আৰু অসম আৰক্ষীৰ সমৰ্থনত তেওঁলোকে দিলে শ্লোগান এটা মেছেজ দিব বিচাৰিছোঁ যে আজি অসমৰ কাৰণে অসমৰ জনতাৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ লৈছে ই নিশ্চয় প্ৰশংসনীয় আৰু শলাগ ল'বলগীয়া কাৰণ বিগত সময়ছোৱাত আমি দেখিছোঁ যে বেদখলকাৰীৰ কাৰণে উচ্ছেদ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আচলতে ৰাইজৰ বিভিন্ন ধৰণৰ প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছিল কিন্তু আজি অসমৰ যিখন চৰকাৰ আছে সেই অসম চৰকাৰে এনেকুৱা সুন্দৰভাৱে ইমান সুন্দৰভাৱে পৰিকল্পিতভাৱে আজি উচ্ছেদ কৰিছে সকলো দল সংগঠন তথা বিৰোধী পক্ষৰ লগত আলোচনা কৰি তাৰ আজি সমৰ্থনত আমি আজি অসম চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছোঁ মিড ডে 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি মই আজি এই আপোনালোকৰ যি নতুন প্ৰগ্ৰেম আৰম্ভ কৰিছে ৰাইজিং স্পৰ্টছ চাইনিং নৰ্থ ইষ্ট বহুত শুভেচ্ছা দিলোঁ বহুত আমাৰ বক্সিং ফেডাৰেশ্যন অসম বক্সিং সন্থাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদো জ্ঞাপন কৰিছোঁ যে আপোনালোকে এনেকুৱা ধৰণৰ এটা ভাল এটা প্ৰগ্ৰেম আৰম্ভ কৰিছে আহিব লগা দিনবোৰত স্পৰ্টছৰ আৰু ভাল হওক আৰু আপোনালোকে এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰে আমাক উৎসাহিত কৰে খেলুৱৈক উৎসাহিত কৰিব আশা ৰাখিছোঁ মেৰী কম লাভলীনাৰ নিচিনা দীপা কৰ্মকাৰ যেনেকুৱা ক'লে নিচিনা মীৰাবাই চানুৰ নিচিনা প্লেয়াৰ আকৌ ওলোৱাৰ ক্ষেত্ৰত আপোনালোকে প্ৰগ্ৰেমে যথেষ্ট সহায় কৰিব মোৰ আন্তৰিক শুভেচ্ছা থাকে ভাৰত আগবাঢ়িলে বিশ্ব আগবাঢ়িব দেশ সংস্কাৰ হ'লে পৰিৱৰ্তন হ'ব বিশ্বৰ ৰাষ্ট্ৰসংঘৰ ৭৬ সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকত ভাৰতৰ জয়গান গাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'লে বিশ্বৰ প্ৰতি ৬জন লোকৰ বিপৰীতে এজন ভাৰতীয়ই কেনেদৰে আগবঢ়াই লৈ যাব বিশ্বক একেখন মঞ্চতে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ককৰ্থনা কৰিলে চীন পাকিস্তানক মোদীৰ অভিযোগ পাকিস্তানে সন্ত্ৰাসবাদক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে চীনে বিপথে পৰিচালিত কৰিছে আন্তঃৰাষ্ট্ৰীয় সংস্থাক ৰাষ্ট্ৰসংঘৰ মজিয়াত চতুৰ্থবাৰৰ বাবে ভাষণ আগবঢ়াই ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মাত মাতিলে তালিবানে দখল কৰা আফগানিস্তানৰ নাগৰিকসকলৰ পক্ষতো ক'লে আফগানিস্তানৰ ভূমি যাতে সন্ত্ৰাসবাদ সম্প্ৰসাৰণ তথা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ব্যৱহাৰ নহয় সেয়া নিশ্চিত হ'ব লাগিব লগতে সকলোৱে আফগান নাগৰিকসকলক সকলো দেশে সহায় সহযোগিতা আগবঢ়াব লাগিব ৰাষ্ট্ৰসংঘৰ মজিয়াতে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে বিশ্বৰ ভিন্ন দেশৰ প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থাক ভাৰতত প্ৰতিষেধক প্ৰস্তুত কৰাৰো আহ্বান জনালে লগতে কোভিড প্ৰতিষেধক প্ৰয়োজন হোৱা দেশসমূহক প্ৰতিষেধক আগবঢ়াবলৈ ভাৰত সাজু বুলি জনাই মোদীয়ে
আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াত দিয়া ভাষণত স্থান পালে চাণক্যৰ কথাও। চাণক্যৰ কথাৰে মোদীয়ে ক'লে ৰাষ্ট্ৰসংঘই নিজকে প্ৰাসংগিক কৰি ৰাখিবলৈ অধিক কাৰ্যক্ষম হোৱা প্ৰয়োজন আৰু তেতিয়াহে অধিক প্ৰভাৱী হৈ থাকিব ৰাষ্ট্ৰসংঘ। মোদীয়ে ৰাষ্ট্ৰসংঘৰ মজিয়াত দিয়া ভাষণত স্থান পালে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনাও। आज विश्व के सामने रिग्रेसिव थिंकिंग और एक्सट्रीमिज्म का खतरा बढ़ता जा रहा है। इन परिस्थितियों में पूरे विश्व को साइंस बेस्ड रेशनल और प्रोग्रेसिव थिंकिंग को विकास का आधार बनाना ही होगा। अध्यक्ष जी, दूसरी ओर रिग्रेसिव थिंकिंग के साथ जो देश आतंकवाद का पॉलिटिकल टूल के रूप में इस्तेमाल कर रहे हैं, उन्हें ये समझना होगा कि आतंकवाद उनके लिए भी उतना ही बड़ा खतरा है। ये सुनिश्चित किया जाना बहुत जरूरी है कि अफगानिस्तान की धरती का इस्तेमाल आतंकवाद फैलाने और आतंकी हमलों के लिए न हो। हमें इस बात के लिए भी सतर्क रहना होगा कि वहां की नाजुक स्थितियों का कोई देश अपने स्वार्थ के लिए एक टूल की तरह इस्तेमाल करने की कोशिश न करें। वहां की महिलाओं और बच्चों को, वहां की माइनॉरिटीज को मदद की जरूरत है और इसमें हमें अपना दायित्व निभाना ही होगा। रूल बेस्ड वर्ल्ड ऑर्डर को सशक्त करने के लिए अंतर्राष्ट्रीय समुदाय को एक सुर में आवाज उठानी ही होगी। दुनिया के कई हिस्सों में चल रही प्रॉक्सी वॉर, आतंकवाद और अभी अफगानिस्तान के संकट ने इन सवालों को और गहरा कर दिया है। कोविड के ओरिजिन के संदर्भ में और ईज ऑफ डूइंग बिजनेस रैंकिंग को लेकर वैश्विक गवर्नेंस से जुड़ी संस्थाओं ने दशकों के परिश्रम से बनी अपनी विश्वसनीयता को नुकसान पहुंचाया है। ये आवश्यक है कि हम यूएन को ग्लोबल ऑर्डर, ग्लोबल लॉज और ग्लोबल वैल्यूज के संरक्षण के लिए निरंतर सुदृढ़ करें। ডিগবৈ শোধনাগাৰত বৃদ্ধি হ'ব শোধন ক্ষমতা। ডিগবৈ শোধনাগাৰৰ শোধন ক্ষমতা বৃদ্ধিৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। ডিগবৈত বিজেপিৰ দলীয় এক সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। ইতিমধ্যে ডিগবৈ শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। 29 ছেপ্টেম্বৰত সংসদীয় কমিটিৰ এটা দলে ডিগবৈ শোধনাগাৰৰ ওপৰত পৰ্যবেক্ষণ কৰিবলৈ আহিব বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। हमार डिगबৈ रिफाइनरी आप लोग जाने 0.56 मिलियन और एक हल रिफाइनरी है और ये निश्चय काली घटनार जोगेदी आम उत्फुल्लित और आम भावों ये खूब सोनकाले कामखिनि हक और डिगबৈ रिफाइनरी केपासिटी बढ़ा 1 मिलियनर कथा कैसे किन्तु आमार मुख्यमंत्री डांगरिया जिखन पत्र भारतर प्रधानमंत्री प्रेरण कर ये कथा उल्लेख जे अंतत 1 मिलियन हम लगे। निश्चय ये कथाटो आलोचना जे आमी जिखिनि तेल नुमलीगढ़ रिफाइनरी पठियाई दिওঁ বা गुवाहाटी रिफाइनरी এই তেলখিনি অলপ ৰখাব লাগিব আমি দুলিয়াই যাব আৰু এই তেলখিনি আমি পেক কৰি আমাৰ ইয়াৰ কেপাচিটিটো বঢ়াব লাগিব।
দেশৰ অসংগঠিত অনাময় খণ্ডত 12 বছৰ ধৰি কাম কৰি আছিল মায়া চাবল নামৰ এগৰাকী মহিলাই। নলা নৰ্দমা চফা কৰা আৰু আৱৰ্জনা সংগ্ৰহ কৰি অতি কম পইচাত কাম কৰি আছিল। অলপ ভাল দৰমহাৰ নিযুক্তি বিচাৰিবলৈ যাওঁতে শিক্ষাৰ অভাৱ তেওঁৰ বাটত হেঙাৰ হৈ উঠিছিল। কিন্তু থমকি নৰল মায়া চাবলে। ঔৰংগাবাদত ৱৰ্ল্ড টয়লেট কলেজ আৰম্ভ কৰি তেওঁ জীৱনৰ গতিপথেই সলাই দিলে। नमस्कार, माझं नाव माया राजू साबळे. My name is Maya Raju Sable. I live in Lokshahir Anna Bhau Sathe Nagar in Mumbai. I have 3 daughters. My husband abandoned us when my youngest daughter was just 8 months. I raised my daughters and educated them. To do that, I worked as a house help for about 2-3 years. It was not a viable source of livelihood for all of us. अडचणी आल्या, खूप काही त्रास सहन मला करावा लागला. आता काय करणार, मग मी छोटं मोठं काम करत होते. धुणं भांड्याचं काम मी 2-3 वर्ष केलं. त्यातून मला काही म्हणजे व्यवस्था माझी होत नव्हती. Mr. Mukesh Wakhre of the World Toilet advised me to take the training with the institution for 6 days and see how I felt about it. वर्ल्ड टॉयलेटचं त्यांनी मला सर्टिफिकेट दिलं आणि मग मला बोलले बघा हे सर्टिफिकेट तुम्हाला जर भेटलं. After I became a certified sanitation worker, Mr. Adinath and Mr. Mukesh Wakhre Sahib said that they would support me. Now I have a job in an office as a cleaning staff. I receive a good salary. My family and I are comfortable now. काम करत राहिले आणि साफसफाईचे कामं करता तिथून मला चांगली पेमेंट वगैरे सर्व काही मिळत राहिले आणि मी माझा परिवार वगैरे आता एकदम सुखात आहोत. हीच माझी इच्छा आहे की बस आता इथं मग I dream that my daughters pursue higher education, get a good job and become strong and independent women. चांगलं त्यांनी त्यांच्या पायावर उभं राहिलं पाहिजे हेच माझे स्वप्न आहे. বাক্সাত ফুটবল খেল চোৱাৰ বাবে দৰ্শকৰ লানি নিচিগা হত। কৰোনা কালৰ ভয়াৱহতা পাহৰি সমবেত হ'ল বিশ্বৰ সহস্ৰাধিক লোক। ফুটবল যে আজিও জনপ্ৰিয় খেল তাকেই প্ৰতিপন্ন কৰিছে দৰ্শকৰ অভূতপূৰ্ব উপস্থিতিয়ে। বিডিসি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো উপস্থিত থকা এই খেলখন অনুষ্ঠিত হৈছিল বাক্সা জিলাৰ সোৱণখাটাত। স্থানীয় নৰ্থ ইষ্ট ক্লাবৰ উদ্যোগত অনুষ্ঠিত স্বাধীনতা দিৱস প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন শনিবাৰে বৰমা ইউনাইটেড FC আৰু বঙাইগাঁও 9 বুলেটৰ মাজত অনুষ্ঠিত হয়। ট্ৰাইব্ৰেকাৰত বৰমা ইউনাইটেড FCয়ে বঙাইগাঁও 9 বুলেটক 4-2 গলৰ ব্যৱধানত হৰুৱাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। আজি যি ফাইনাল খেল এই ফাইনাল খেলৰ এইটো নিৰ্ণয় কৰা হৈছে আৰু হিচাপে বৰ্মা FC ক্লাবে মানে বিজয়ী হ'ল আৰু বঙাইগাঁও 9 বুলেট ক্লাবে ৰানাৰ্ছ আপ হ'ল আৰু ইয়াত সুন্দৰভাৱে ইয়াত খেল উপভোগ কৰিছে। আয়োজকসকলে ইয়াত সুন্দৰভাৱে কেইটামান পুৰস্কাৰ ৰাখিছে। যি ব্যক্তিয়ে প্ৰথমৰ পৰা শেষলৈকে মানে যি ব্যক্তিয়ে প্ৰথমৰ পৰা শেষলৈকে ইয়াত খেল উপভোগ কৰিছে তেখেতসকলৰ কাৰণে এটা পুৰস্কাৰ ইয়াত ৰাখিছে। তাৰোপৰি বেষ্ট গলকিপাৰ বেষ্ট প্লেয়াৰ তেখেতসকলে ইয়াত মানে কি কয় প্ৰাইজবিলাক ৰাখিছে আৰু ইয়াত এই বিশেষত্বটো ইয়াত বেষ্ট মানে কিবা বেষ্ট দৰ্শক ইয়াতো মানে প্ৰাইজ দিয়াটো মই দেখা পাইছোঁ আৰু এইটো মানে ভাল লাগিছে। গোৱালপাৰা কৃষ্ণাইত বন্য হস্তীৰ ত্ৰাস। বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি হাতীৰ এটা জাকে উপদ্ৰৱ চলায় আৰু কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বহু সা সম্পত্তিও বিনষ্ট কৰে। হাতীৰ আক্ৰমণৰ পৰা কথম্পি প্ৰাণ ৰক্ষা পৰে বহু কেইজন। কৃষ্ণাই চহৰৰ সমীপৰ বিদ্যাপাৰাত যোৱা নিশা চলিল হাতীৰ ত্ৰাস। ক'ৰবাত আকৌ সজাল ধৰা কৃষকৰ ধান খাই তহিলং কৰিছে হাতীৰ জাকে। আন্ধাৰ নামি অহাৰ লগে লগে বহু গাঁৱত এতিয়া বিনিদ্ৰ ৰজনী কটাই হাতী খেদি থাকিবলগীয়া হৈছে ৰাইজে।
ধান খাইছে ধান মোটামুটি এটা বেৰ আছিল আমি ধাৰাৰে বেৰ বনাওঁ তাতে মোটামুটি আনুমানিক 20 মান ধান আছিল 20 মান ধান সি খাব পৰা নাই তাৰে পৰা মোটামুটি ধৰা 50% ধান খাই শেষ কৰি থৈ গৈছে যোৱাৰ পিছত বেৰটো ওলাই লৈ গৈছে আৰু যিখিনি ধান আছিল সেইটো বিচৰিত কৰি থৈ গৈছে তাৰমানে হৈ গৈছে ধানখিনি মোটামুটি কমপ্লিট নষ্ট হৈ গৈছে ফাৰ্ষ্ট মানুহ ৰাতি আহিছিল ৰাতি আহি সিহঁতে চাই গৈছে